হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'ত। মোৰ নাম নয়ন সিংহ। এই সপ্তাহটোত আপোনালোকে খবৰবিলাক গমেই পাইছে। নিৰ্বাচনত ঢৌ আৰম্ভণি হৈছে, ইপিনে আন্দোলনৰ কিছু যেন লাহে লাহে ঢৌ এটা আৰম্ভণি হৈছে, আপোনালোকে গমেই পাইছে। বিভিন্ন ধৰণৰ বাতৰি চেনেলসমূহত এতিয়া কা আন্দোলনৰ আপোনালোকৰ প্ৰতিবাদৰ কথা সঘনাই বাজি আছে। আৰম্ভণিতে কৈ লওঁ, এইটো ভিডিঅ' কোনো চৰকাৰক ছাপোৰ্টৰ কাৰণেও নহয়, এইটো ভিডিঅ' কোনো কা সমৰ্থক ছাপোৰ্টৰ কাৰণে নহয়। এই ভিডিঅ'টোত বিশেষকৈ মই নিজৰ যি এনালাইজ কৰি পাইছোঁ, বাতৰিসমূহ এনালাইজ কৰি পাইছোঁ, বা দল সংগঠনৰ যি মাত কথা, যি সিহঁতৰ সংবাদমেল, তাৰ বিষয়ে গোটেইবিলাক চালি জাৰি আপোনালোকক থুলমূলভাৱে বুজাবৰ কাৰণে এই ভিডিঅ'টো মই বনাবলৈ লৈছোঁ। ঘটনাটো হ'ল 2019 চন। আপোনালোকে মনতে আছে, শিল্পী সংগঠন, আছু, জাতীয় পৰিষদ, এই গোটেইবিলাকে কা আন্দোলন কৰিছিলে। আন্দোলন কৰাৰ সময়ত গোটেই অসমতে ৰাইজে ওলাই আহিছিলে, এক প্ৰতিবাদ কৰিছিলে, আৰু সেই প্ৰতিবাদ যাই পিছৰ পিনে কিন্তু হিংসাত্মক ৰূপ লৈছিলে, আৰু হিংসাত্মক ৰূপৰ ফলত দুই এজন হয়তো প্ৰাণ দিবলগীয়াও হৈছিলে। সেই কথা আৰু মই নতুনকৈ ক'বলগীয়া নাই, আপোনালোকে গমেই পাইছে। তাৰপিছত কি হ'ল, যিবিলাক নেতৃবৃন্দ অৰ্থাৎ যিবিলাক নেতৃত্ব দিছিল আন্দোলনখনৰ, সেই নেতৃবৃন্দৰ বহুতে কিন্তু সুবিধা ল'লে, অৰ্থাৎ সুবিধা লৈ কোনোবাই দল পাৰ্টীত যোগদান কৰিলে আৰু কোনোবাই নিজৰ পাৰ্টী খুলিলে। তেতিয়া ৰাইজৰ মনত এটা প্ৰশ্ন হ'ল, আচলতে যিবিলাক নেতৃত্ব দিছিলে সেইবিলাকে আচলতে কা আন্দোলন কৰিছিলে না আচলতে সিহঁতৰ নিজৰ সুবিধা বুজাৰ কাৰণেহে এই কা আন্দোলন চলাই গৈছিলে। এতিয়া ৰাইজৰ মনত প্ৰশ্ন এটা আছে, যাৰ কাৰণে হয়তো এইবাৰ যদিও বা ৰাইজৰ মনত এটা সন্দেহ এটা লৈ আন্দোলনৰ কাৰণে প্ৰস্তুতি চলাই আছে, কিন্তু তথাপিও সেই প্ৰশ্নটো এতিয়াও কিন্তু মাৰ যোৱা নাই। অৰ্থাৎ যদি এইবাৰৰ সেই একেটাই হয়, কাৰণ সন্মুখত নিৰ্বাচন, লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে, কংগ্ৰেছৰ হয়তো দুই দিনতে ফাইনেল যিখন ৰিপৰ্ট বা ফাইনেল যিখন লিষ্ট প্ৰকাশ কৰিব। তেনেস্থলত এই আন্দোলন আৰম্ভণি হোৱাৰ লগে লগে ৰাইজৰ মনত এটা প্ৰশ্ন আহিছে, আচলতে নিৰ্বাচন নহয়তো, বা নিৰ্বাচনৰ এক প্ৰিপাৰেশ্যন নহয়তো। এই ধৰণৰ প্ৰশ্নৰ কাৰণে হয়তো ৰাইজ আগৰ দৰে অৰ্থাৎ 2019ত যি ধৰণে ওলাই আহিছিলে, ঠিক একেদৰে কিন্তু 2024ত সেই বস্তুটো দেখা পোৱা নাই। লগে লগে অসম আৰক্ষীয়ে কিন্তু যথেষ্টখিনি সষ্টম। অসমৰ গাঁৱে ভূঞে আপোনালোকে যদি জানে, অসমৰ গাঁৱে ভূঞে এতিয়া আৰক্ষীসমূহ ওলাই আহিছে, য'ত পেট্ৰলৰ দোকান, টায়াৰৰ দোকান, গেৰেজ এইবিলাকত কৈ থৈছে যে খোলাকে পেট্ৰল বিক্ৰী কৰিব নোৱাৰে, গেলেনত পেট্ৰল নিব দিব নোৱাৰে। লগে লগে আৰু কৈছে কি টায়াৰ বাহিৰত থব নোৱাৰে, আৰু যিবিলাক সৰু সৰু নেতা গাঁওবিলাকৰ মাজত সিহঁতক বন চাইন কৰাইছে থানাবিলাকৰ পৰা যায় যে আপোনালোকে আন্দোলন কৰিব নোৱাৰে। অৰ্থাৎ অসম আৰক্ষীয়ে নিশ্চয় কিবা ইনপুটছ পাইছে যে আন্দোলন কৰিবৰ কাৰণে গাঁওসমূহত নেতাসমূহে কিবা নহয় কিবা প্ৰস্তুতি চলাই আছে, যাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব বাধ্য হৈ পৰিছে। লগতে যিবিলাকে ছচিয়েল মিডিয়াত পোষ্ট কৰি আছে কা সমৰ্থনক লৈ, সেইবিলাকক কিন্তু আৰক্ষীয়ে মাতি নিছে থানাত, আৰু কৈছে যে আন্দোলন যাতে কৰিব নোৱাৰা। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আৰক্ষীয়ে কাৰ্যসূচী হাতত লৈছে। আপোনালোকে গম পায় যে আশে পাশে আপোনালোকৰ যদি চাই গাঁওখনত, তেতিয়াহ'লে আৰক্ষীয়ে কেইদিনমান আগৰ পৰাই কুচকাৱাজ আৰম্ভণি কৰি দিছে। অৰ্থাৎ আৰক্ষী সষ্টম, যাতে নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ কোনো আন্দোলন বিজেপিক ক্ষতি কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল, ডিজিপি জি.পি. সিঙে কেইদিনমান আগতে কৈছিলে যে আন্দোলন প্ৰতিবাদ কৰিব নালাগে, বা এটা ধমক দি কৈছিলে যে আন্দোলন প্ৰতিবাদৰ ফলত যথেষ্টখিনি অসমত ক্ষতি হয়, আৰু যাৰ কাৰণে ক্ষতিপূৰণ এই দল সংগঠনসমূহে ল'ব লাগিব। কিন্তু তাক উভতাই কিন্তু অখিল গগৈয়ে সাহসিকতাৰে সকিয়নি দিছিলে, ভয় ভাবুকিৰে যাতে অসমীয়াক দমন কৰিবলৈ যত্ন নকৰে। আৰু ঠিক একেদৰে অসম জাতীয় পৰিষদৰ লুৰিণ গগৈয়ে কৈছিলে যে আচলতে ডিজিপিয়ে জানিব লাগে সংবিধানৰ ব্যৱহাৰ, বা সংবিধানৰ আয়ত্তৰ ভিতৰত থাকিহে কথা ক'ব লাগে। এনেকুৱা ধৰণৰ কিছুমান কথা বাকযুদ্ধ দেখা পোৱা গৈছিলে কথাৰ মাজেদি। গতিকে আপোনালোকৰ এই লৈ বিশেষকৈ কাক লৈ আপোনালোকৰ মন্তব্যনো কি, তলত আচলতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ ইতিমধ্যে নিউজ চেনেলসমূহতো কা আন্দোলনৰ যথেষ্টখিনি তৎপৰতা দেখা গৈছে। আপোনালোকৰ স্থায়ী অঞ্চলত অৰ্থাৎ আপোনালোকৰ আশে পাশে কা আন্দোলনৰ কিবা ভূমিকা আছেনে বা কৰি আছে নেকি, তাৰ বিষয়ে লিখিবলৈ নাপাহৰিব। বা আপুনি ব্যক্তিগতভাৱে কি ভাবে? কাৰণ বহুতে ক'ব বিচাৰে আচলতে এয়া বিজেপি লোকসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত ৱেষ্ট বেংগলত ভোট বেংকৰ কাৰণেহে কা আনিব বিচাৰিছে। তাৰ কথাৰ ওপৰত আপোনালোকৰ কি বিচাৰ, সেইটো কথা আপোনালোকে জনাবলৈ নাপাহৰিব। কেইদিনমান আগতে আছুৱে বিশেষকৈ নিজৰ কাৰ্যসূচী প্ৰকাশ কৰিছে কা আন্দোলনক লৈ, আৰু যাৰ পিছত কিন্তু বিৰোধী বিধায়ক, বিশেষকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কিছু মত প্ৰকাশ কৰিছে যে আচলতে আছুৱে চৰকাৰৰ লগত আলোচনা কৰিহে নিজৰ কাৰ্যসূচী হাতত লৈছে, অৰ্থাৎ সমালোচনা কৰিছে আছুক যে যি কাৰ্যসূচী হাতত লৈছে ইয়াত চৰকাৰৰ সমৰ্থনৰ কাৰণেহে। আপুনি তাৰ বিষয়ে কি ভাবে, তাৰ বিষয়ে কমেণ্ট কৰিলে নাপাহৰিব।
ইয়াৰ পিছতে যেতিয়া সাংবাদিক এগৰাকীয়ে মুখ্যমন্ত্ৰীক আচলতে প্ৰশ্ন কৰিছিলে যে বেৰিকেডৰ কথা লৈ আপুনি কি ক'ব, যে মহানগৰীত চাৰিওপিনে বেৰিকেড দিয়া হৈছে, তাক লৈ আপুনি কি ক'ব? তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে আচলতে বেৰিকেড কা আন্দোলনৰ কাৰণে নহয়, এয়া হৈছে কি যে যি দুৰ্ঘটনা বৃদ্ধি পাইছে সেই দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কাৰণেহে এই বেৰিকেডসমূহ দিয়া হৈছে। আপোনালোকে যদি এতিয়াও নাজানে কা আচলতে কি হয়, কা আচলতে মই কৈ দিছোঁ থুলমূলভাৱে, কা হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। অৰ্থাৎ 2014 চনৰ 31 ডিচেম্বৰ তাৰিখৰ আগলৈকে আমাৰ আশে পাশে থকা যিবিলাক ৰাষ্ট্ৰ আছে যেনে পাকিস্তান, আফগানিস্তান, বাংলাদেশ, এইবিলাকত যিবিলাক সংখ্যালঘু ধৰ্মৰ ফালৰ পৰা সংখ্যালঘু যেনেকৈ হিন্দু, খ্ৰীষ্টিয়ান, পাৰ্চী, এই সংখ্যালঘুসমূহক প্ৰতাৰিত হৈ যদি ভাৰতত কোনোবাই এই 2014 চনৰ 31 ডিচেম্বৰ আগলৈকে ভাৰতত মানে থাকি আছে, যে ৰিফিউজি হিচাপত আছে, তো সেইবিলাককো অৰ্থাৎ নাগৰিকত্ব হোৱাৰ কাৰণে এক অধিকাৰ দিয়ে, যিখন আমি কা বুলি জানো, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। যদিও বা এইখন 2020 চনতে আহিছে, এইখন এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাছিল, কিন্তু এইবাৰ ইলেকশ্যনৰ আগে আগে গৃহমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ অমিত শ্বাহে কৈছে যে এইখন তাৎক্ষণিকভাৱে ইমপ্লিমেণ্টেশ্যন কৰা হ'ব, আৰু যাৰ কাৰণে এতিয়া দল সংগঠনসমূহে নিজৰ কাৰ্যসূচী হাতত লৈছে এইখন প্ৰতিবাদ কৰাৰ কাৰণে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিষয়ে মানে আলোচনা চলি আছে, আৰু চৰকাৰী পক্ষও কৈ আছে যিহেতু এইখন এখন উচ্চতম ন্যায়ালয়ত এইটো কেছটো পৰি আছে, ইয়াৰ আলোচনা উচ্চতম ন্যায়ালয়ত হ'ব লাগে। আৰু কিন্তু তাৰ সমকক্ষভাৱে বিৰোধীৰ লগত লৈ বিভিন্ন দল সংগঠনে ইয়াৰ আন্দোলন আৰম্ভ কৰিছে, গতিকে চৰকাৰে কৈছে এয়া অসমৰ কাৰণে ক্ষতি। ইয়াৰ বিষয়বস্তুক লৈ আপোনালোকে কিনো ভাবে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া গম পাম যে আচলতে ৰাইজেনো আচলতে কেনেকৈ চিন্তা কৰে। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে, নতুন এটা ভিডিঅ'ত আমি নতুন এটা বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিম। ধন্যবাদ।